দৰ্শন হ'লে দৰ্শনৰ কেছত কি ধাৰাত পৰিব পাৰে। দৰ্শন মানে কি? দৰ্শন মানে হ'ল এনে এক অপৰাধমূলক মামলা য'ত এজনী মহিলাৰ সৈতে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে বা বিনা সন্মতিত যৌন সম্পৰ্ক স্থাপন কৰা হয়। ভাৰতীয় আইন মতে 375 ধাৰাত এই আইনটো প্ৰযোজ্য আৰু ভাৰতীয় দণ্ড সংহিতা IPC দৰ্শনৰ সংজ্ঞা ধাৰা 376 IPC দৰ্শন গণ্য কৰা হয়। 375 ধাৰাত পৰিব। মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে বিনা সন্মতিত ভয় ধমকি বা ভুল ধাৰণাৰ জৰিয়তে লোৱা সন্মতি, 18 বছৰৰ তলৰ ছোৱালীৰ সৈতে যৌন সম্পৰ্ক, মহিলাৰ সন্মতি দিবলৈ অক্ষম, শাস্তি অকাষ্ট, নিশাগ্ৰস্ত আদি ইত্যাদিত 376 ধাৰা পৰিব। আৰু এই ধাৰাবিলাকৰ শাস্তি হ'ল ন্যূনতম 7 বছৰৰ কাৰাদণ্ড, যি আজীৱন কাৰাবাস লৈ বৃদ্ধি হ'ব পাৰে। এইটো জাজমেণ্টে ডিচিশ্যন ল'ব। আৰু গভীৰ ক্ষেত্ৰত এইটো ক'বলৈ গ'লে দৰ্শন নাবালিকা কঠোৰ শাস্তি, কিছুমান ক্ষেত্ৰত মৃত্যুদণ্ড হ'ব পাৰে। আৰু 18 বছৰৰ তলৰ যিসকল ছোৱালীৰ লগত ধৰ্ষণ হ'ব, এইটো পক্সোত পৰিব, পক্সো আইন। তো এইটো আমি গোটেই মিলি সমাজৰ পৰা আঁতৰাব লাগে। আৰু এই ভিডিঅ'টো বিৰাট বেছিকৈ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। জয় আই অসম।